আমি মুখ্যমন্ত্ৰী সচিবালয় আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলোঁ। মাহত 4টা দিন অসমৰ মুখ্যমন্ত্ৰী ডিব্ৰুগড়ত থাকিব আৰু ইয়াৰ উপৰিও উত্তৰ অসম আৰু উজনি অসমৰ 9খন জিলাৰ প্ৰশাসনিক কাম কাজ ডিব্ৰুগড়ৰ পৰাই পৰিচালনা কৰাৰ বাবে প্ৰচেষ্টা কৰা হ'ব। ইয়াৰ লগে লগে ডিব্ৰুগড়ত আমি অসম সচিবালয়ৰো সৰু সংস্কৰণ এটা স্থাপন কৰিম। মন্ত্ৰীসকল বহিব পৰাকৈও আন এটা কাৰ্যালয় ইয়াত স্থাপন হ'ব। মন্ত্ৰীসভাৰ বৈঠক ডিচিৰ কনভেনশ্যন আদি অনুষ্ঠিত কৰিব পৰা কনভেনশ্যন হল ইয়াতে স্থাপন হ'ব আৰু ৰাজ্যিক ফাংচনসমূহ যাতে ডিব্ৰুগড়ৰ পৰা কৰিব পাৰি তাৰ বাবে 1000 আসন বিশিষ্ট এটা অত্যাধুনিক প্ৰেক্ষাগৃহও স্থাপন হ'ব। এই ব্যৱস্থাবিলাকৰ জৰিয়তে লাহে লাহে ডিব্ৰুগড়ৰ পৰাই অসম প্ৰশাসনৰ কাম কাজ অতি সুচলভাৱে চলাব পৰা হ'ব। বৰাক উপত্যকাত মিনি ছেক্ৰেটেৰিয়েট আৰু ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় আৰু পৰৱৰ্তী সম্প্ৰসাৰণৰ জৰিয়তে অসমৰ প্ৰশাসনিক ব্যৱস্থাক আমি ৰাইজৰ ওচৰলৈ লৈ যাব পাৰিম। আজি মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ডিব্ৰুগড়ত মই প্ৰথম বহাৰ পিছত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি ডিব্ৰুগড়তে গ্ৰহণ কৰিম। আপোনালোকক মুখ্য সচিব মহোদয়ে তাৰ বিষয়েও আপোনালোকক খন্তেক সময় পিছতে জনাব। আপোনালোকে আন এটা প্ৰশ্ন আছিল, অসমৰ উজনিৰ যিটো 6 জনগোষ্ঠীৰ আন্দোলন আৰু তেখেতলোকৰ দাবীসমূহক আপুনি প্ৰকাশ কৰিছে যে সন্মান জনাই সমৰ্থনো জনায়। হয়, অকণ বিতংভাৱে ক'ব নেকি কেনেদৰে আপুনি আন্দোলন? কথাটো হ'ল, যেতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰথম আৰম্ভণি হৈছিল অসম বিধানসভাৰ এটা প্ৰস্তাৱৰ জৰিয়তে, আৰু সেই প্ৰস্তাৱটোকেই সঁচা বুলি মানি লৈ কেন্দ্ৰীয় চৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণৰ আইনখন সদনত পেছ কৰিছিল। যেতিয়া তেওঁলোকে সদনত আইনখন পেছ কৰিলে তাৰ পিছত আমাক তেওঁলোকে লিখিলে যে বিধানসভাত আপোনালোকে যিটো প্ৰস্তাৱ লৈছিল তাক কেনেকৈ আপোনালোকে ইমপ্লিমেণ্ট কৰিব পাৰে তাৰ মডেলিটিজটো আমাক দিয়ক। তেতিয়া আমি বিধানসভাৰ প্ৰস্তাৱটো প্ৰথমবাৰ খুলি চালোঁ। তাতে আমি দেখা পালোঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত বিধানসভাত প্ৰস্তাৱটো এনেকৈ লোৱা হৈছিল যে 6 জনগোষ্ঠীক জনজাতি কৰক, কিন্তু চৰ্ত সাপেক্ষ কি যে পুৰণা জনগোষ্ঠীখিনিৰ কোনো ক্ষতি হ'ব নোৱাৰে। এতিয়া পুৰণি জনগোষ্ঠীখিনিক আমি মাতিলোঁ, তেওঁলোকে ক'লে আমাৰ ক্ষতি হ'ব। এতিয়া বিধানসভাৰ প্ৰস্তাৱ অনুসৰি আমি পুৰণা জনজাতিখিনিক কোনো ক্ষতি কৰিব নোৱাৰোঁ। এতিয়া এই অদ্ভুত সিদ্ধান্ত এটা আমি কেনেকৈ ৰূপায়ণ কৰিম? গতিকে এপ্ৰিললৈকে আমি প্ৰচেষ্টা চলাম। এপ্ৰিললৈকে যদি আমি 2টা জাগাত সমন্বয় স্থাপন কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি বিধানসভাত এই প্ৰস্তাৱটো আকৌ এবাৰ লৈ গৈ কংগ্ৰেছ দলকে সুধিব লাগিব যে আপোনালোকে এই প্ৰস্তাৱটো কেনেধৰণে লৈছিল আৰু এইটো কেনেকৈ কৰিব পাৰি, আপোনালোকে আমাক পৰামৰ্শ দিয়ক। কাৰণ তেওঁলোকে ক'লে 6 জনগোষ্ঠীকো জনজাতিকৰণ কৰক আৰু পুৰণা জনজাতিক কোনো ক্ষতি হ'ব নোৱাৰে। এনেকুৱা প্ৰস্তাৱটো কোনেওতো বাস্তৱত কৰিব নোৱাৰে। তথাপিতো আলোচনা কৰি আমি কিছু ঐক্যমতত আহিছোঁ। এই সমস্ত প্ৰতিবেদন এপ্ৰিল মাহত আমাৰ মন্ত্ৰীসভাৰ গোটে অসম বিধানসভাত দাখিল কৰিব। যিহেতু প্ৰস্তাৱটো অসম বিধানসভাৰে আছিল, গতিকে আমি আকৌ অসম বিধানসভাক গৈ ক'ব লাগিব যে এইখিনি সমস্যা আপোনালোকে নতুন প্ৰস্তাৱ এটা গ্ৰহণ কৰক।